যিটো জাতি জনগোষ্ঠীয়ে আজি গভীৰভাৱে উপলব্ধি কৰিছে এইখন চৰকাৰ থকা মানে যিখন চৰকাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ UPPL সন্মিলিত গণশক্তি অসম আমি সকলোৱে মিলি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ লগতে বৃহত্তৰ অসমীয়া সমাজখনক সুৰক্ষিত কৰাৰ বাবে যে শক্তিশালী পদক্ষেপ যোৱা 10 বছৰ লোৱা হ'ল তাৰ বাবে আজি অসম আৰু অসমীয়া সম্পূৰ্ণৰূপে সুৰক্ষিত গতিকে আগন্তুক দিনত এই যাত্ৰা বাহাল ৰাখিবৰ কাৰণে আমি প্ৰত্যেকগৰাকী সংকল্পবদ্ধ গতিকে সেইবাবে এই দৃঢ়তাৰে আমি আগবাঢ়ি যাব লাগিব এতিয়া আৰু এইখিনিতে মই সামৰিব বিচাৰিছোঁ মই পুনৰবাৰ AGP UPPL আৰু BJP আমাৰ ৰাজ্যিক সভাপতি তিনিগৰাকী বিশিষ্ট ব্যক্তি তিনিটা আজি দলক প্ৰতিনিধিত্ব কৰিছে এই মঞ্চত আৰু লগতে আমি সকলোৱে তেখেতসকলৰ সতীৰ্থ হিচাপে এই মঞ্চত থিয় হৈছোঁ আমাৰ এই ডিব্ৰুগড় লোকসভা সমষ্টিত থকা আমাৰ 10 গৰাকী বিধায়ক সফল বিধায়ক কৰ্ম উদ্যোগী বিধায়ক তেখেতসকলে যোৱা দিনবিলাকত কেন্দ্ৰীয় ৰাজ্য চৰকাৰ আঁচনিবিলাক সঠিকভাৱে চোৱা চিতা কৰাৰ বাবে প্ৰতিটো সমষ্টি ৰাইজে আজি ন্যায় পাইছে সামাজিক নিৰাপত্তা পাইছে অৰ্থনৈতিক উন্নয়নৰ বাবে এটা শক্তিশালী বাতাবৰণ লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমান্তৰালভাৱে আমাৰ লোকপ্ৰিয় সাংসদ 10 বছৰ সফলতাৰে তেখেতৰ কাৰ্যকাল সম্পূৰ্ণ কৰা ৰামেশ্বৰ তেলী ডাঙৰীয়াক মই বিশেষভাৱে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তেখেতৰ সহজ সৰল এই যিটো ব্যক্তিত্বই আজি অসমৰ প্ৰতিজন লোকৰ মন্ত্ৰমুগ্ধ কৰিছে মই নিজেও তেওঁক যদিও বা মোতকৈ বয়সত কম সদায় মই সন্মান কৰোঁ মানুহৰ আগত কওঁ গতিকে তেখেতৰ যিটো আদৰ্শ আগন্তুক দিনত আমি সকলোৱে আগুৱাই নিব লাগিব আৰু এই লক্ষ্যৰে আমি একত্ৰিত হৈ শক্তিশালীভাৱে এই তিনিটা দলে অসমখন ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে আগবাঢ়ি যাব লাগিব এইখিনি কথাকে কৈ মই সাংবাদিক বন্ধুসকল আপোনালোকেও বেয়া বতৰত আহি পেলাই আমাক যিখিনি সহযোগিতা আগবঢ়ালে তাৰ বাবে আপোনালোকৰ ওচৰত আমি চিৰকৃতজ্ঞ আৰু লগতে আজি এই পবিত্ৰ হৰি মন্দিৰ নামঘৰত আমাৰ বৈষ্ণৱপৰায়ণ ভক্তবৃন্দই গায়ন বায়নেৰে তেখেতসকলে আমাক যিখিনি মৰম স্নেহ আশীৰ্বাদ দিলে তাৰ বাবে নামঘৰত উপস্থিত থকা আমাৰ পিতৃতুল্য দেউতাসকল মাতৃতুল্য আইসকল বৈষ্ণৱপৰায়ণ ভক্তবৃন্দক মই কোটি কোটি প্ৰণিপাত জনাইছোঁ আৰু সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ আৰু আমাৰ দৃঢ় বিশ্বাস এই যাত্ৰাত আমি সফল হ'ম ধন্যবাদ জয় আই অসম ভাৰত মাতা কি ভাৰত মাতা কি ভাৰত মাতা কি আমি আমাৰ মাননীয় প্ৰাৰ্থী সৰললৈ ধন্যবাদ জনাইছোঁ অসম গণ পৰিষদ দলৰ আপোনালোকক দেখুৱাই আছো এয়া পোনপটীয়া সম্প্ৰচাৰ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত ইতিমধ্যে সৰ্বানন্দ সোণোৱালে মনোনয়ন দাখিল কৰিবৰ বাবে সাজু হৈছে আৰু তাৰ প্ৰাক মুহূৰ্তত এখন জনসভা সম্বোধন কৰিছে যিখন জনসভাত ভাষণ ৰাখিছে উপস্থিত ৰাইজক সম্বোধন কৰি সৰ্বানন্দ সোণোৱালে তাত উপস্থিত আছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিধায়ক প্ৰশান্ত ফুকন তাৰ সমান্তৰালকৈ উপস্থিত আছে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত তাৰ সমান্তৰালকৈ বিজেপিৰ বহুকেইগৰাকী জ্যেষ্ঠ নেতাৰ উপস্থিতিত আজি মনোনয়ন দাখিল কৰিবলৈ যাবলৈ সাজু হৈছে এয়া আমি দৃশ্যাংশ আপোনালোকক দেখুৱাই গৈছোঁ ডিব্ৰুগড়ৰ পৰা ডিব্ৰুগড়ত সকলো সাজু হৈছে আৰু কিছু সময়ৰ পিছতেই সৰ্বানন্দ সোণোৱালৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে